হেল্ল' মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম BA 6 ছেমিষ্টাৰৰ সাহিত্য আৰু সাহিত্য সমালোচনা যিটো তোমাৰ মেজৰ কোৰ্চ আছে সেইটো মই তোমালোকক আজি প্ৰথম চেপ্টাৰটো ভেৰি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰবিলাক আলোচনা কৰাই দিম। লগতে তোমাৰ ছেশ্যনেল আৰু ফাইনেল অহাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকো আলোচনা কৰাই দিম। তো আহক প্ৰথম চেপ্টাৰলৈ যাওঁ। প্ৰথম চেপ্টাৰটোৰ নাম হ'ল সেইটো সাহিত্য আৰু সাহিত্য সমালোচনাৰ সম্পৰ্ক। 2 নম্বৰ টপিকটো হ'ল সংজ্ঞা আৰু প্ৰকাৰভেদ, কাব্য দৃশ্য, কাব্য পৰিচৰ্য, দৃষ্টিভংগী। 3 নম্বৰ টপিকটো হ'ল কবিতা, নাটক, চুটিগল্প আৰু উপন্যাস, পাশ্চাত্য দৃষ্টিভংগী। তো 2 নম্বৰ গড়টো এইটো মই যদি তোমালোকৰ 2 নম্বৰ গড়টো লাগে তো তোমালোকে কমেণ্টত জনাই দিবা, মই দি দিম। তো আহক প্ৰথমতে অতি চমু উত্তৰ প্ৰশ্নবিলাক মই আলোচনা কৰি দি আছোঁ। বেছি নাই অতি চমু উত্তৰ প্ৰশ্নবিলাক, এইখিনিৰ পৰা তোমালোকৰ ছেশ্যনেল আৰু ফাইনেলত অহা দেখা যাব। তো আহক প্ৰথম কুৱেশ্যনটো হ'ল সাহিত্য বুলি ক'লে কি বুজায়। 2 নম্বৰটো হ'ল সাহিত্য সমালোচনা কি। তোমালোকে এনচাৰবিলাক পঢ়ি ল'বা, যিটো এনচাৰবিলাক ক'লে ভিডিঅ' দীঘলীয়া হৈ যাব, সেইকাৰণে মই এনচাৰবিলাক নকৈ আছোঁ। তো 4 নম্বৰটো এইটো হ'ল সমালোচনা অবিহনে সাহিত্যৰ দিশ কেনেকৈ প্ৰভাৱিত হয়। 5 নম্বৰটো সাহিত্য সমালোচনাই লেখকক কিদৰে সহায় কৰে। এইবিলাক তোমালোকে ভালকৈ পঢ়ি ল'বা, মই দেখুৱাইছোঁ নেক্সট পেজটা ভালকৈ। চুটিগল্পৰ সংজ্ঞা কি, এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালকৈ পঢ়িবা। আৰু 15 নম্বৰটো হ'ল কবিতা কি। আৰু 16 নম্বৰটো অসমীয়া সাহিত্যৰ ৰোমান্টিক কবিতা কেতিয়া সূচনা হয়। এইবিলাক চুটিগল্পৰ বিকাশ কেতিয়া হয়, 19 শতিকাত। এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবিলাক কিন্তু পৰীক্ষাত তোমাৰ ছেশ্যনেল আৰু ফাইনেলত অহা দেখা যায়। আৰু চমু প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন, এইবিলাক 5 মাৰ্কেও অহা দেখা যায়। তোমালোকে গোটেইখিনি পঢ়ি ল'বা যে সাহিত্য বুলিলে কি বুজা, সাহিত্যৰ স্বৰূপ ব্যাখ্যা কৰা। তো এইখিনি তোমালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি বহীত মেইন পইণ্টবিলাক তোমালোকে পঢ়ি ল'বা। আৰু এইখিনি ইয়াৰ পৰা 2 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য সমালোচনা কি, ইয়াৰ ধাৰণা আৰু প্ৰয়োজনীয়তা সমালোচনা কৰা। এইবিলাক হয় এইখিনি। 3 নম্বৰটো ইম্পৰ্টেণ্ট নহয়, 4 নম্বৰ নহয়, 7 নম্বৰটো ইম্পৰ্টেণ্ট হয়। দৃশ্য কাব্য বা নাটক পৰিচৰ্য আৰু পৰিচৰ্য উভয় দৃষ্টিভংগীক নাটক কেনেকৈ বুজোৱা হয়। এইবিলাক মই এনচাৰখিনি ভালকৈ দেখুৱাই আছোঁ, এইখিনি এনচাৰ হয়। আৰু এটা 9 নম্বৰটো ইম্পৰ্টেণ্ট আছে, উপন্যাসৰ সংজ্ঞা, বৈশিষ্ট্য আৰু সামাজিক দৃষ্টিভংগী আলোচনা কৰা। এইবিলাক নম্বৰখিনি এইখিনি হয়। আৰু আছে প্ৰশ্ন, মই দেখুৱাই আছোঁ তোমালোকক। ৰচনাধৰ্মী প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, যে এইবিলাক কুৱেশ্যন কিন্তু 10 মাৰ্কৰ প্ৰশ্নত অতিকৈ অহা দেখা যায়। যে পৰিচৰ্যৰ আলোচনাসকলে কবিতা সম্পৰ্কে কি সংজ্ঞা আগবঢ়াইছে বহলাই আলোচনা কৰা। এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সাম আৰু ছেশ্যনেল এক্সামৰ কাৰণে হয়। এইবিলাক কিন্তু এইটো প্ৰশ্ন কিন্তু আহিবই, তোমালোকে কিন্তু পঢ়িবাই, 10 মাৰ্কৰ এটা। এইখিনি তোমালোকৰ যদি এইটো প্ৰশ্ন তোমালোকে তোমাৰ বন্ধু বান্ধৱীসকলৰ পৰা ডিছকাছ কৰি সৰু কৰি ল'বা, যিটো ইয়াত বহুত ডাঙৰ 2 পেজ আছে, প্ৰায় লিখিলে প্ৰায় 8-9খন পেজ হৈ যাব। তো তুমি ইমানখিনি লিখিব নালাগে। আৰু 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে মোষ্ট। তো চুটিগল্পৰ সংজ্ঞা দিয়া আৰু ইয়াৰ লক্ষণসমূহ কি আলোচনা কৰা। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকক মই ভালকৈ স্ক্ৰীনত দেখুৱাই আছোঁ। তোমালোকৰ যদি দ্বিতীয় নম্বৰ চেপ্টাৰ লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই দ্বিতীয় চেপ্টাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়াৰ কাৰণে সহায় কৰিম। মই দেখি আছোঁ ভালকৈ কোনবিলাক প্ৰশ্ন মানে প্ৰিভিয়াছ ইয়াৰত দেখুৱাই আছোঁ কোনবিলাক ইম্পৰ্টেণ্ট হয় আৰু নাই, আৰু লাষ্টত কেইটা আছে এইখিনি ইম্পৰ্টেণ্ট হয়। সেইটো 9 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য সমালোচনাৰ লক্ষ্য
প্ৰকাৰভেদ আৰু পদ্ধতি সমালোচনা কৰি সাহিত্য বিকাশত ইয়াৰ অৱদান ব্যাখ্যা কৰা। এইখিনি মই দেখুৱাই আছোঁ, এইবিলাক হয় অৱদানবিলাক। আৰু 10 নম্বৰ লাষ্ট প্ৰশ্নটো হ'ল সাহিত্য সংজ্ঞাৰ স্বৰূপ আৰু প্ৰধান প্ৰকাৰসমূহ মানে এইবিলাক একেলগে আলোচনা কৰি সাহিত্যৰ সামাজিক সাংস্কৃতিক ভূমিকা বিশ্লেষণ কৰা। এইবিলাক প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু ফাইনেল এক্সামত অহা দেখাই যাব। তোমালোকে এইবিলাক ইগন'ৰ নকৰিবা বা তোমালোকে কিন্তু পঢ়ি ল'বা। এইবিলাক অহাৰ অতিকৈ সম্ভাৱনা আছে। আৰু তোমালোকে যদি চেনেলটোত নতুন হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা যাতে তোমাৰ বন্ধু বান্ধৱীসকলৰ সহায় হয়। আৰু নেক্সট ভিডিঅ'ত মই এইটো চেপ্টাৰ দিয়াৰ কাৰণে সহায় কৰিম, তোমালোকে কমেণ্টত জনাই দিবা। থেংক ইউ, ধন্যবাদ।